নমস্কাৰ। আজি আমাৰ আলোচনাৰ বিষয় হৈছে ডাকৰ বচনত কৃষি বিধান এটি আলোচনা। এইটো পঞ্চম খণ্ড। ইতিপূৰ্বে অন্য 4টা খণ্ডত ডাকৰ বচনৰ বিভিন্ন দিশ সম্পৰ্কে আলোকপাত কৰি বিস্তৃত আলোচনা আগবঢ়োৱা হৈছে। প্ৰকৃতি অবিহনে মানুহৰ কোনো অস্তিত্বই নাই। প্ৰকৃতি আৰু ভৌগোলিক অৱস্থানে মানুহৰ সভ্যতা সংস্কৃতিৰ জন্ম দিয়ে। নিজৰ জীৱন জীৱিকাৰ বাবে মানুহৰ অন্যতম প্ৰধান বৃত্তি হৈছে কৃষি। প্ৰতিটো জাতি জনগোষ্ঠীৰে কৃষিৰ সৈতে জড়িত। আনহাতে এই কৃষিক কেন্দ্ৰ কৰি বিভিন্ন লোকবিশ্বাস, সংস্কাৰ, উৎসৱ পাৰ্বণ আদি পালন কৰা দেখা যায়। মানুহ সভ্য হ'বলৈ আৰম্ভ হোৱাৰ দিনাৰ পৰাই কৃষি কৰ্ম আৰম্ভ কৰিছিল আৰু সেই কৃষিৰ জৰিয়তে মানুহৰ নিজৰ জীৱন জীৱিকা নিৰ্বাহ কৰি আছে। পৃথিৱীৰ প্ৰতিখন ঠাইতে বিভিন্ন ধৰণৰ কৃষি কাৰ্য কৰা দেখা যায়। তাৰ ভিতৰত অসম অন্যতম। অসম এখন যিহেতু নদী প্ৰধান ঠাই, ফলস্বৰূপে ইয়াতো বিভিন্ন কৃষি কাৰ্য কৰা হয়। তেনে কৃষিৰ ভিতৰত অন্যতম হৈছে ধান খেতি। অসমীয়া মৌখিক সাহিত্যৰ অন্যতম সমল হৈছে ডাকৰ বচন। এই ডাকৰ বচনসমূহতো কৃষি সম্পৰ্কে বিভিন্ন দিহা পৰামৰ্শ পোৱা যায়, যিবোৰৰ গুৰুত্ব বৰ্তমান সময়তো কম হোৱা নাই, বৰঞ্চ সেইসমূহৰ বিশেষ গুৰুত্ব লক্ষ্য কৰা যায়। আনহাতে এই বচনসমূহৰ সাহিত্যিক মূল্যও আমি অস্বীকাৰ কৰিব নোৱাৰোঁ, অৰ্থাৎ সাহিত্যিক সমল হিচাপেও এইসমূহৰ বিশেষ গুৰুত্ব আছে। আহকচোন আমি তেনে কেইটামান ডাকৰ বচনসমূহৰ সম্পৰ্কে আভাস লওঁ। প্ৰথমটো ডাকৰ বচন হৈছে ডাকে বোলে বাপু শুনা উপায়, বাণিজ্যৰ ফল কৃষিত পায়। অৰ্থাৎ ডাক পুৰুষে কৈ গৈছে যে বাণিজ্য বা আমাৰ যি বেহা বেপাৰ কৰা সমল, অৰ্থাৎ উপাৰ্জন কৰা যি সমল, সেই উপাৰ্জন কৰা সমল খেতি বাতি কৰিলে কৃষিত পায় বুলি কৈছে। বাৰিষা কালত বেংগৰ ৰাও, হাল গৰুলৈ পথাৰত যাওঁ। অৰ্থাৎ যেতিয়া বৰষুণ পৰে, পথাৰত কেঁচু কুমতি বা ভেকুলীয়ে বংশ বৃদ্ধিৰ বাবে তেওঁলোক ওলাই আহে আৰু সেই চিঞৰ বাখৰৰ মাজত আমি উমান পাওঁ যে হাল গৰুলৈ পথাৰত হাল বাব লাগে আৰু কৃষিৰ বাবে মাটি উপযোগী কৰিব লাগে। কোৰ, নাঙল, মৈ আৰু শোলা এই চাৰিয়ে কৰে মাটিক তোলা। অৰ্থাৎ পথাৰত বৰষুণ পৰাৰ লগে লগে আমাৰ সেই মাটিখিনি চহ কৰিব লাগিব, তেতিয়াহে কৃষিৰ বাবে মাটিখিনি উপযোগী হ'ব। সেইকাৰণে কৈছে নাঙল, মৈ আৰু শোলা এই চাৰিয়ে কৰে মাটিক তোলা, অৰ্থাৎ মাটিখিনি কৃষি উপযোগী কৰি তোলে। তাৰ পাছৰটো আহিলোঁ ডাকৰ বচন। যদি বৰষে আহিন কাটি, সোণ পৰে ৰাতি, যদি বৰষে আঘোণ পুহ, ধান গুচি হয়তো। যদি বৰষে মাঘৰ শেষ, ধন্য ৰাজা ধন্য দেশ। যদি বৰষে বহাগ চ'ত, বাপে পুয়ে কয় বোলে ধান থম ক'ত। অৰ্থাৎ যদি আহিন কাটিত বৰষুণ হয়, সেই বৰষুণক সোণৰ দৰে তুলনা কৰা হয়। অৰ্থাৎ আহিনত আমাৰ ধানবিলাকে গেৰ ধৰে, অৰ্থাৎ ধানৰ পৰিপূৰ্ণতা লাভ কৰে আহিন কাটিত। গতিকে আজিকালি আগতীয়া ধান কাৰণে আহিনতে হয়, কিন্তু আগতে যিবিলাক বৰ ধান আছে সেইবিলাক কাটিতহে গেৰ ধৰি ধান পুৰত হয়। গতিকে সেই সময়ত যদি বৰষুণ পায়, তেতিয়া ধানৰ যি বৃদ্ধি, সেই বৃদ্ধি সঠিকভাৱে হয়। তাৰপাছত কৈছে আঘোণ পুহত যদি বৰষুণ দিয়ে, তেতিয়াহ'লে ধান গুচি হয়তো, অৰ্থাৎ ধানখিনি বেয়া হৈ যাব, যিহেতু বৰষুণ দিয়াৰ লগে লগে ধানখিনি গজালি মেলিব বা নষ্ট হৈ যাব। যদি বৰষে মাঘৰ শেষ, ধন্য ৰাজা ধন্য দেশ। মাঘত যদি বৰষুণ দিয়ে, অৰ্থাৎ আহিনৰ পাছত যদি আৰু বৰষুণ নিদিয়ে আকৌ মাঘত দিয়ে, তেতিয়াহ'লে সেই দেশৰ কৃষি ক্ষেত্ৰত একো অনিষ্ট নহয়, কাৰণ কৃষকসকলে খেতি সুকলমে চপাই ভঁৰালত ভৰাইহি। যদি বৰষে বহাগ চ'ত, বাপে পুয়ে কয় বোলে ধান থম ক'ত। অৰ্থাৎ আমাৰ বহাগৰ চ'তৰ শেষত আৰু বহাগৰ আৰম্ভণিতে যদি বৰষুণ দিয়ে, তেতিয়া মাটি চহ কৰি জেঠৰ পৰা মাটি চহাই কৃষি কাৰ্যৰ বাবে উপযোগী কৰিব পৰা যায়। গতিকে সেই তেনেধৰণে যদি বৰষুণ হয়, তেতিয়াহ'লে কৃষি পৰৱৰ্তী সময়টো সুন্দৰ হ'ব। সেইকাৰণে ইয়াৰ জৰিয়তে ক'ব খুজিছে যে যদি আহিন কাটিত বৰষুণ পৰে, সেয়া অতি কৃষিৰ বাবে ভাল, আৰু আঘোণ পুহত বৰষুণ দিলে সেয়া আমাৰ কৃষিৰ বাবে বেয়া, আৰু মাঘৰ যদি শেষত বৰষুণ দিয়ে, তেতিয়াহ'লে কৃষকৰ একো অনিষ্ট নোহোৱাকৈ তেওঁলোকে শস্য চপাব পাৰে। আৰু যদি বহাগ চ'ততে বৰষুণ আৰম্ভ হয়, তেতিয়াহ'লে তাৰ জৰিয়তে পৰৱৰ্তী সময়ত কৃষিখিনি অতি উন্নত হ'ব বুলি ডাকৰ বচনত কৈছে। তাৰ পাছত আহিল শাওনৰ কঠীয়া নহয় ধান, আহিনত ৰোৱা বিফল জানা। অৰ্থাৎ কঠীয়া জেঠতে পাৰিব লাগে, জেঠত পৰা কঠীয়াহে ধানৰ বাবে উপযোগী হয়, আৰু ভাদৰ আগে আগে ৰুব লাগে। আহিনত ৰোৱা ধান কেতিয়াও ধান নহয় বুলি ডাকৰ বচনত কৈছে। পূবে গাজিলে ধান, উত্তৰে গাজিলে বান। অৰ্থাৎ পূবফালে যেতিয়া মেঘে গাজে, তেতিয়া ধান খেতি উপযোগী পৰিমাণে বৰষুণ হয়, আৰু উত্তৰে যদি গাজে, তেতিয়াহ'লে বৰষুণৰ পৰিমাণ অধিক হ'ব বুলি কোৱা হয়। দিনে ৰ'দ ৰাতি জল, দিনে দিনে বাঢ়ে ধানৰ বল। দিনত ৰ'দ যদি দিয়ে, ৰাতি বৰষুণ দিয়ে, তেতিয়াহ'লে ধানৰ
স্বাস্থ্য অতি উন্নত হ'ব বুলি ডাকৰ বচনত কৈছে। 3 শাওনে পাণ 1 আহিনে ধান, অৰ্থাৎ পাণ গছ পৰিপূৰ্ণভাৱে আমি পাণ খাবলৈ আমাক 3টা বছৰ লাগে আৰু ধান আহিন, অৰ্থাৎ আহিন মাহতে পুৰঠ হৈ ধান আমি আঘোণত দাব পাৰোঁ। তাৰমানে ধান এবছৰতে হয় আৰু পাণৰ যি ফচল সেই ফচল লাভ কৰিবলৈ আমি 3টা বছৰৰ পাছতহে আমি পাণৰ মূল ফচল লাভ কৰিব পাৰোঁ, অৰ্থাৎ পাণ আমি ছিঙি খাব পাৰোঁ। তাৰ পাছত আহিল আহাৰ শাওনত নকৰে বন, তাৰ কি আছে খেতিত মন, অৰ্থাৎ আহাৰ মাহতে আমি মাটি ধান ৰুব জোখাৰে উপযোগী কৰিব লাগে আৰু শাওনত আমি কৃষি কাৰ্যত ভূঁই ৰুব লাগে। যদি সেই মাহকেইটাতে কৃষিত মন নকৰোঁ তেতিয়াহ'লে তাৰ কৃষিৰ প্ৰতি মন নাই বুলি কৈছে। খেতি কৰিবি বাৱে, বেহা কৰিবি নাৱে, অৰ্থাৎ কম কষ্টত বাও ধান হয়, এবাৰ ৰোৱাৰ পাছত তাক পানীও সহজে নামাৰে আৰু বেপাৰ কৰিবৰ ক্ষেত্ৰত নাৱৰ যি সুচলতা, ধানৰ বাওটো সেই সুচলতা পাওঁ বুলি কৈছে। তাৰপাছত আহিল আহু ৰুবা খোজত বুৰি, শালি ৰুবা বেগত জুৰি, যেবে দেখা আঁঠুৰ ওপৰ পানী, তেবে গোচ দিবা হাতক চানি, যেবে দেখা নহ'ব শালি, তেবে পাৰিবা ডাকক গালি, অৰ্থাৎ আহু ধান খোজত বুৰি, অৰ্থাৎ আহু ধানৰ ৰোৱা ব্যৱধানটো আমাৰ ভৰিটো যিমান দূৰ মানে 8 ইঞ্চিমান বা 6 ইঞ্চিৰ ভিতৰত গোচটো দিব লাগে। শালি ৰুবা বেগত জুৰি, আৰু শালিখিনিও আমি এবেগেট জোখত ৰুব লাগে। যেবে দেখা আঁঠুৰ ওপৰ পানী, অৰ্থাৎ আমাৰ পথাৰ কেইবা প্ৰকাৰো পথাৰ আছে। কিছুমান পথাৰ আমাৰ খুব বাম, য'ত পানী সিঁচি ৰুব লাগে। কিছুমান পথাৰ আছে আমাৰ যি মজলীয়া ধৰণৰ, পানী থাকে কিন্তু অলপ কেতিয়াবা আমাৰ আলি যদি ভেটি নথওঁ শুকাই যায়। আৰু কিছুমান পথাৰ আছে গোটেই দহ পথাৰ মানে মাছখাল পথাৰ, সেইবিলাকত পানী অনবৰতে থাকে। গতিকে কৈছে যে আহু ধান আমাৰ খৰালি সময়ত মানে মাঘ মাঘত ৰোৱা হয় আৰু শালি ধান যিখিনি আমাৰ পানীত হয়। গতিকে আহু আমাৰ ভৰিটো 6 বা 8 ইঞ্চি দূৰত্বত ৰুব লাগে, শালিও আমাৰ তেনেকুৱা 6 ইঞ্চিতে ৰুব লাগে। আৰু যেতিয়া সেই দহ মাটি আঁঠুৰ ওপৰত পানী থাকে, তাৰমানে এফুটমান পানী থকা পথাৰবিলাকত কৈছে যে তেবে গোজ দিবা হাতক চানি, অৰ্থাৎ এহাত বা এফুট দূৰত্বত ৰুবলৈ কৈছে, কাৰণ ধানখিনি পানী পালে সোনকালে গজালি মেলি ডাঙৰ ডাঙৰ জোপাত পৰিণত হয়। যদি যেবে দেখা নহ'ব শালি, অৰ্থাৎ মৰিব বুলি ভাবিছা যদি ডাকক পাৰিবা গালি, অৰ্থাৎ ধান সহজে নমৰে। যদিহে বানপানী বা বানে নামাৰে ধানক, তেতিয়াহ'লে দহ মাটিতো ধান হয়। গতিকে ইয়াৰ পৰা এইটোকে বুজিছোঁ যে আহু ধান আমি 8-6 ইঞ্চি ৰুব লাগে, আৰু শালি ধানো যদি য'ত পানীৰ স্থিৰ ৰুই থাকে তেনেকুৱাত আমি 8-6 ইঞ্চিতে ৰুব লাগে। আৰু যদি দহ মাটি হয় তেতিয়া আমি এফুট আঁতৰাই ৰুলেও সেই ধানৰ পৰা আমি বিচৰা ফল পাওঁ বুলি ডাকৰ বচনত কৈছে। তাৰ পৰা আহিল ঘনাই ঘনাই দিবা আলি, তাত দিবা কছাৰী শালি, আহিনে কাটিয়ে ৰাখিবা পানী, যেনেকৈ ৰাখে ৰজাই ৰাণী, তেও যদি নহয় শালি, তেতিয়া পাৰিবা ডাকক গালি। আমি ডাকৰ বচনসমূহত বিভিন্ন ক্ষেত্ৰত লক্ষ্য কৰোঁ যে এই ডাকৰ বচনটো এনেকৈও কোৱা হয় যে ঘন ঘনকৈ দিবা আলি, তেহে পাবা মনোহৰ শালি, আহিনে কাটিয়ে ৰাখিবা পানী, যেনেকৈ ৰাখে ৰজাই ৰাণী। এনেকুৱা ধৰণে বিভিন্ন ধৰণে ডাকৰ বচনসমূহ পোৱা যায়। আৰু কিছুমান আঞ্চলিক ৰূপ থাকে। ডাকৰ বচনৰ কিছু কিছু শব্দ বা তাৰ কথাখিনি ঠাই বিশেষে ভৌগোলিক ঠাই বিশেষে সলনি হোৱা দেখা যায়। গতিকে আমি মৌখিক সাহিত্য হিচাপে ডাকৰ বচনৰ সেই ৰূপখিনিক আমি ভুল বুলি বা অশুদ্ধ বুলি ক'ব নোৱাৰোঁ। গতিকে ইয়াৰ পৰা এইটোকে কৈছে যে শালি ধানক পানী লাগে, গতিকে ঘন ঘনকৈ আলি দি আমি শালি ধানৰ শিপাখিনি ডুব খাই থকাকৈ আমি মাটিখিনি ৰাখিব লাগিব, যাতে তেতিয়াহে আমি ধান পাওঁ। আৰু আহিন কাতিমহীয়া যিহেতু ধানখিনি পুৰঠ হৈ গেৰ ধৰি সেইখিনি ধানলৈ পৰিণত হ'ব খোজে, গতিকে সেই সময়ত অতি মৰমেৰে ৰজাই যেনেকৈ ৰাণীক সুৰক্ষিতকৈ ৰাখে, ঠিক তেনেকৈ পানীখিনি পথাৰত সুৰক্ষিত হৈ থাকিবলৈ ডাকে কৈছে, আৰু তেতিয়াহে আমি বিচৰা ফচলখিনি পাম বুলি ডাকৰ বচনত উল্লেখ আছে। পুহত আহু জেঠত থালি, তেবেহে জানিবা গৃহস্থালী, অৰ্থাৎ আহু ধানক পানীৰ প্ৰয়োজন নায়েই, গতিকে পুহ মাহত আহু ধান সিঁচিব লাগে বুলি কৈছে। আৰু জেঠত শালি ধান, অৰ্থাৎ পানী যি ধান হয় সেই ধান আমি জেঠত পাৰিব লাগে। আৰু এইখিনি জানিলেহে আমি গৃহস্থালী বা ঘৰখন আমি চম্ভালিব পাৰি বুলি ডাকৰ বচনত কৈছে। পানীৰ তলত কেঁকুৰা কণা, কলৈ যাওঁ তই গিৰিহঁত কণা, ধাৰে ধূপৰে খাই থাক তই, একে মৰণাতে তুলি ধৰিম মই। কেঁকুৰা কণা বা কেঁকুৰা কণা এটা বাও ধান, ই পানীটো নমৰে। গতিকে যিমান পানী হ'লেও চিন্তা কৰিবলৈ কোৱা নাই, ইমান ফচল এই ধানটোৰ পৰা পোৱা যায় যে যেতিয়া দাব হয় তেতিয়া গৃহস্থজনক বিমুখ নকৰে। তাৰপাছত আহিল 8 চাহে তোলা, 16 চাহে মূলা, 6 চাহে ধান, বিনা চাহে পাণ, অৰ্থাৎ 8 চাহে তোলা, কপাহ খেতি কৰিবৰ কাৰণে আমি মাটিখিনি খুব গুৰি হ'ব লাগে বুলি কৈছে। 16 চাহে মূলা, অৰ্থাৎ মূলা যিহেতু মাটিৰ তলত হয়, গতিকে সেই মূলা বৃদ্ধিৰ বাবে মাটিখিনি যাতে কোমল হৈ মূলাটোৱে সম্পূৰ্ণ বৃদ্ধি হ'ব পাৰে, তাৰ কাৰণে মাটিখিনি
খুব ভালকৈ চহ কৰিবলৈ কৈছে আৰু 6 চাহে ধান অৰ্থাৎ ধান খেতিৰ বাবে আমি 6 চাহ মাটিখিনি চহাব লাগে আৰু পাণ খেতি কৰিবৰ কাৰণে মাটিখিনি নচপালে হ'ব আমি চোতালৰ মাটি বা অন্য গুৰি মাটি দি শিপাখিনি ঢাকি দিয়াৰ পাছতে পাণ খেতি হয় বুলি কৈছে ঘন সৰিয়হ পাতল মাহ মূলা কপাহত কৰিবা চাহ অৰ্থাৎ সৰিয়হ ঘনকৈ দিলেও তাৰ পৰা ফচল পোৱা যায় কিন্তু মাহ পাতল হ'ব লাগে মাহ বগাই যায় মূলা কপাহত কৰিবা চাহ অৰ্থাৎ মূলা আৰু কপাহ খেতিৰ বাবে মাটিটুকুৰা খুব ভালকৈ চহ কৰিব লাগে তেতিয়াহে মূলা কপাহত বিচৰা ফল পোৱা যায় বুলি ডাকৰ বচনত কৈছে ফাগুনত জুই চ'তত মাটি সেই মাহ উঠে ডাঠি ফাগুন মাহত আমি জুই জ্বলাই মাটিখিনি পুৰি পেলাব লাগে যি জাবৰ জোঁথৰ থাকে চ'ত মাহত মাটি আমি চহ কৰি উলিয়াই থ'ব লাগে আৰু সেই মাটিত যি খেতি কৰোঁ আমি সেই খেতিয়ে পৰিপূৰ্ণতা লাভ কৰে বুলি ডাকৰ বচনত কৈছে জালুকত গোবৰ পাণত মাটি কলপুলি ৰুবা 3বাৰ কাটি তেবে জানা নাই কৃষিত ঘাটি অৰ্থাৎ জালুকত গোবৰ দিব লাগে পাণত মাটিৰ প্ৰয়োজন বুলি কৈছে আৰু কলপুলি 3 থোকা লগাৰ পাছত তাৰ যি পুলি উৎপন্ন হয় সেই পুলি ৰোৱাৰ ক্ষেত্ৰত ৰুব লাগে বুলি কৈছে তেতিয়া কৃষিত একো লোকচান নহয় বুলি ডাকৰ বচনত কৈছে মাহ সৰিয়হ কপাহ বাঁহ গৰুৱে খালে হয় নাশ অৰ্থাৎ মাহ সৰিয়হ কপাহ আৰু বাঁহ যদি গৰুৱে খায় তেতিয়াহ'লে সেই গছৰ শ্ৰীবৃদ্ধি নহয় বুলি ডাকৰ বচনত কৈছে এহাত এমুঠন দিবা পুত তেহে চাবা কলৰ গোট অৰ্থাৎ এটা কলপুলি কেনেকৈ ৰুব লাগে সেই সম্পৰ্কে ডাকৰ বচনত কৈছে অৰ্থাৎ 1.5 ফুটমান দহ কৰি কলৰ পুলি ৰুলে সেই কল অতি শ্ৰীবৃদ্ধি হৈ বিচৰা ফল লাভ কৰে বুলি ডাকৰ বচনত কৈছে 6 পু 12 নাতি তেহে কৰিবা কুঁহিয়াৰ খেতি অৰ্থাৎ কুঁহিয়াৰ খেতি এটা অতি কষ্টজনক কাম বা কৃষি সেই কৃষি কৰিবলৈ বিভিন্ন মানৱ সম্পদৰ প্ৰয়োজন হয় গতিকে য'ত 6 পু 12 নাতি অৰ্থাৎ মানুহৰ এটা পৰিয়াল বা কেইবাজনো মানুহৰ প্ৰয়োজন হয় গতিকে কুঁহিয়াৰ খেতি কৰিবৰ কাৰণে মানুহৰ যে প্ৰয়োজন হয় সেই আভাস দিবলৈ ডাকৰ বচনত এনেদৰে কৈছে দাঁতিত কঁঠাল মাজত আম তেহে জানিবা বাৰীৰ কাম কঁঠাল এবিধ অতি দীৰ্ঘজীৱী গছ আনহাতে কঁঠালৰ ফলো গধু আৰু কঁঠালৰ শিপা বহুত দূৰলৈকে যায় গতিকে বাৰীৰ ঢাপত কঁঠাল ৰুব লাগে বুলি কৈছে আৰু মাজত আম গছ ৰুব লাগে কাৰণ কঁঠাল গছৰ শিপা বহুত দূৰলৈকে যায় আৰু ই বিভিন্ন অন্য শস্যৰ শ্ৰীবৃদ্ধিত বাধা দিব কাৰণ যি পুষ্টি দ্ৰব্য সেই কঁঠাল গছে শুহি ল'ব আনহাতে আম গছ যদি আমি সীমাত ৰুওঁ তেতিয়াহ'লে তাৰ খালত পৰি বা অন্য ধৰণে নষ্ট হৈ আমখিনি খাবলৈ নাপাম গতিকে আম সদায় বাৰীৰ মাজত ৰুব লাগে যাতে আমি সৰিলেও নিজে খাব পাওঁ গতিকে কঁঠাল গছ দাঁতিত ৰুব লাগে আম গছ বাৰীৰ মাজত ৰুব লাগে বুলি ডাকৰ বচনত কৈছে উত্তৰে চৰু দক্ষিণে গৰু পূবে ভঁৰাল পশ্চিমে গঁৰাল অৰ্থাৎ উত্তৰ দিশত চৰু আমাৰ পাকঘৰ থাকিব লাগে বুলি কৈছে দক্ষিণ দিশত গৰু বান্ধিব লাগে বুলি কৈছে পূবে ভঁৰাল থাকিব লাগে পশ্চিমে গঁৰাল অৰ্থাৎ পূব দিশত আমি শস্যখিনি যাতে ৰ'দৰ পোহৰ পায় ভেঁকুৰ বা অন্যান্য পোক পতংগৰ পৰা ৰক্ষা পৰে সেইটো কাৰণে আমাৰ উষ্ণতা প্ৰয়োজন বুলি কৈছে আৰু পশ্চিম দিশত গঁৰাল অৰ্থাৎ ছাঁ পাই থাকিব গতিকে এনেধৰণে ডাকৰ বচনত কৈছে পূবে হাঁহ পশ্চিমে বাঁহ উত্তৰে শোৱা দক্ষিণে ধোৱা পূব দিশত হাঁহৰ গঁৰাল সাজিবলৈ কৈছে কাৰণ সেই হাঁহ গঁৰালটোত ৰ'দ পৰি থাকিলে ৰুমৰ সতেজতা থাকিব বা বীজাণুৰ পৰা ৰক্ষা পৰিব পশ্চিমে বাঁহ গছ ৰুবলৈ কৈছে উত্তৰে শোৱা ঠাই অৰ্থাৎ উত্তৰ দিশত শোৱা ঘৰ সাজিবলৈ কৈছে আৰু দক্ষিণ দিশত গা ধোৱা ঠাইখিনি সাজিবলৈ কৈছে তত লাভ পায় মাহ কপাহ সৰিয়হে তত লাভ পায় কল কপাহে অৰ্থাৎ মাহ কপাহ সৰিয়হ কৰিলে যিমান লাভ হয় সেই লাভ আমি কল কপাহ কৰিলে পাওঁ বুলি ডাকৰ বচনত কৈছে তাৰ পাছৰটো উত্তৰে গাজিলে জানিবা খৰ দক্ষিণে গাজিলে মাৰিবা লৰ অৰ্থাৎ উত্তৰ দিশত যদি গাজনি মাৰে তেতিয়াহ'লে সেই গাজনি খৰ বা অৰ্থাৎ বৰষুণ নিদিয়ে বুলি ভবা হয় আৰু দক্ষিণ দিশত যদি গাজে মেঘে তেতিয়াহ'লে খুব বৰষুণ হ'ব বুলি ডাকৰ বচনত কৈছে যাৰ নাই ধান তাৰ নাই মান অৰ্থাৎ কৃষি কৰ্মৰ ক্ষেত্ৰত ধানৰ বিশেষ গুৰুত্ব আছে সেই ধানক আমাৰ সমাজৰ এখন প্ৰস্তুতিৰ অৰ্থাৎ মানৰ ঠাই বুলি ভবা হয় যাৰ ধান আছে তাৰহে সমাজত মান আছিলে বা আগতে আধ্যবন্ত বুলি ভবা হয় নপৰিলে আহু কিহৰ ধান পৰিলে শালি তুহ পতান অৰ্থাৎ আহু ধান যদিও পৰে তেতিয়াহ'লে তাৰ পৰা একো সমস্যাৰ সৃষ্টি নহয় কাৰণ পানী এই খেতি কৰা নহয় কিন্তু শালি ধান যদি পৰি যায় তেতিয়াহ'লে পানীত পৰি আমি ধানৰ পৰিৱৰ্তে তুহ পতানহে হ'ব বুলি কৈছে আহিন কাটিত ৰাখিবা পানীক যেনেকৈ ৰাখে ৰজাই ৰাণীক আলিৰ ওপৰে দিবা আলি খেতি নহ'লে ডাকক পাৰিবা গালি এই ডাকৰ বচনবোৰতো এনেকুৱা ধৰণে পোৱা যায় আহিন কাটিত ৰাখিবা পানী যেনেকৈ ৰাখে ৰজাই ৰাণী ইয়াত কৈছে অৰ্থাৎ আহিন কাটিত আমি পানীখিনি ৰাখিব লাগে যাতে ধানৰ উৎপাদন ভাল হয় আৰু আলিৰ ওপৰত আলিখিনি দি আমি পানী যাতে যাব নোৱাৰে সেই দিশত
দৃষ্টি দিবলৈ কৈছে আৰু যদি তাৰ পাছতো খেতি ভাল নহয় তেতিয়া ডাকক গালি পাৰিবলৈ ডাকৰ বচনত কোৱা হৈছে পূবে ভানু পশ্চিমে ছায়া উত্তৰে গোৱা দক্ষিণে ধোৱা অৰ্থাৎ পূবে ভানু ভানু মানে সূৰ্য পশ্চিমে ছায়া অৰ্থাৎ পূব দিশটো সূৰ্য পোহৰ পাব পৰাকৈ মুকলি ৰাখিব লাগে পশ্চিম ফালে ছায়া অৰ্থাৎ গছ-গছনি ৰুব লাগে উত্তৰে গোৱা উত্তৰ দিশত তামোল পাণ বাৰী লগাবলৈ কৈছে আৰু দক্ষিণ দিশত গা পা ধোৱা ঠাইখিনি সাজিবলৈ কৈছে পূবে ভঁৰাল পশ্চিমত গঁৰাল উত্তৰে চৰু দক্ষিণে গৰু পশ্চিমে বাঁহ পূবে বেত উত্তৰে তামোল দক্ষিণে খেত অৰ্থাৎ আমি ডাকৰ বচনসমূহৰ ভিন্নতা লক্ষ্য কৰোঁ আমি ওপৰতো দেখিছোঁ পূবে ভানু দেখিছোঁ আৰু এইটো পূবে ভঁৰাল দেখিছোঁ গতিকে পূব দিশত ভঁৰাল সাজিবলৈ কৈছে অৰ্থাৎ আগতে কৈছোঁ যে সূৰ্য পোহৰ পাই থাকিলে ভঁৰালৰ যি সেমেকা জলবায়ু সেই সেমেকাখিনি নাইকিয়া হৈ ধানখিনি সঠিকভাৱে থাকিব আৰু পশ্চিমত গঁৰাল অৰ্থাৎ ছাঁ পাই থাকিব জীৱ জন্তুৱে আৰু উত্তৰ দিশত চৰু আমি পাকঘৰটো উত্তৰে সাজিবলৈ কৈছে আৰু গৰু ৰখা গোহালি দক্ষিণত সাজিবলৈ কৈছে পশ্চিমে বাঁহ পশ্চিম দিশত বাঁহ গছ ৰুবলৈ কৈছে আৰু পূব দিশত বেত গছ লগাবলৈ কৈছে উত্তৰ দিশত তামোল আৰু দক্ষিণে খেতি কৰিবলৈ ডাকৰ বচনত কৈছে তাৰ পাছৰটো কি কৰিবা চাহ চলনা যদিহে কৰে বতৰে কেনা ৰ'দ বৰষুণ সমানে পায় তেবেহে কৃষিত লাভ পায় অৰ্থাৎ কৃষি কাৰ্য কৰিবৰ কাৰণে ৰ'দ আৰু বৰষুণ সমানে প্ৰয়োজন হয় যদিহে ৰ'দ বৰষুণ নিদিয়ে বতৰে যদি কেনা সৃষ্টি কৰে তেতিয়াহ'লে কৃষিত বিচৰা ফল নাপাওঁ বুলি কৈছে ভাদৰ 4 আহিনৰ 4 মাহ সিঁচিবা যিমান পাৰি অৰ্থাৎ ভাদৰ 4 তাৰিখৰ পৰা আহিনৰ 4 তাৰিখৰ ভিতৰত মাহজাতীয় শস্য মাটিমাহ হওক বা মগু মাহক সিঁচিলে আমি বিচৰা ফল পাওঁ বুলি কৈছে হাতত পাতল পাঁচত ঘন ছয়ত তামোল নদন বদন অৰ্থাৎ 7 ফুটে দূৰে দূৰে ৰুলে তামোল গছৰ বেছি পাতল হ'ব আৰু 5 ফুটৰ ৰুলে ঘন হ'ব গতিকে 6 ফুটৰ আঁতৰতে তামোল পাণ ৰুব লাগে তেতিয়া সেই তামোল পাণৰ পৰা বিচৰা ফল পাওঁ বুলি ডাকৰ বচনত কৈছে ভাদত কল কৰি ৰোপণ সবংশে মৰিল লংকাৰ ৰাৱণ অৰ্থাৎ কলপুলি বিভিন্ন সময় ৰুৱে যদিও ভাদ মাহত কলপুলি নুৰুৱে বুলি ডাকৰ বচনত কৈ গৈছে অৰ্থাৎ ভাদৰ মাহত কল ৰুলে বিচৰা ফল নাপায় বুলি কৈছে 360 জোপা ৰুবা কল মাহেকে পখেকে চিকুনা পাতল পাত পচলা লাভত খাবা লংকাৰ বনিজ হাততে পাবা অৰ্থাৎ 360 জোপা কল ৰুবলৈ কৈছে মাহেকে পখেকে তাৰ তল চিকুনাবলৈ কৈছে আৰু আমি পাত পচলাখিনি লাভত পামেই লংকাৰ বনিজ হাততে পাম অৰ্থাৎ আমি কৃষিৰ যি লাভ সেই লাভ আমি কলৰ জৰিয়তে আমি লাভ কৰিব পাৰিম বুলি কৈছে আঠিয়াত গোবৰ মনোহৰত জাবৰ পুৰাত খাই মালভোগত চাই অৰ্থাৎ আঠিয়া কল ভীমকলত গোবৰ প্ৰয়োজন বুলি কৈছে মনোহৰ কলত জাবৰ দিলে হ'ব পুৰাত খাই অৰ্থাৎ খাল পুৰাত সাৰ প্ৰয়োজন নাই পানী যাতে নৰয় তাৰ কাৰণে খাল খাই বা খাৱৈ খানিব লাগে আৰু মালভোগত চাই দিব লাগে গতিকে ইয়াৰ সহজ অৰ্থটো হৈছে আঠিয়া কলত গোবৰ দিব লাগে মনোহৰত জাবৰেই হ'ব পুৰাত আমাৰ কোনো সাৰৰ প্ৰয়োজন নাই কেৱল পানী যাতে নৰয় সেইটো চাব লাগে আৰু মালভোগত চাই দিব লাগে তেতিয়া বিভিন্ন ৰোগৰ পৰা দূৰ হৈ মালভোগ কলে বিচৰা ফল দিব বুলি ডাকৰ বচনত কৈছে গোবৰ জাবৰ সোণৰ খনি পচন্দ কৰিবা তাকেও জানি লাও জলকীয়া বেঙেনাত চাই তেহে শস্যই বল পায় অৰ্থাৎ গোবৰ জাবৰবিলাক কৃষকৰ কাৰণে সোণৰ খনি বুলি কৈছে আৰু সেইখিনি পচন্দ কৰি অৰ্থাৎ পচাই মেলি আমি যদি লাও জলকীয়াত দিওঁ আৰু তাৰ লগতে যদি বেঙেনা বা লাওত আমি চাই দিওঁ তেতিয়াহ'লে সেই শস্যই বল পাব বুলি ডাকৰ বচনত কৈছে ফাগুনৰ 8 চতুৰ 8 সেই তিলক ডাৰে কাট অৰ্থাৎ ফাগুনৰ 8 তাৰিখৰ পৰা চতুৰ 8 তাৰিখৰ ভিতৰত যদি তিল সিঁচা হয় সেই তিল ইমান ডাঙৰ হৈ গছবিলাক ইমান ডাঙৰ হ'ব ডাঠ হ'ব যেন আমি ডাৰে কাটিব লাগিব আৰু সেই তিলৰ পৰা আমি বিচৰা ফল লাভ কৰিম বুলি কৈছে গতিকে আজি আমাৰ এই আলোচনাত ডাকৰ বচনত যি কৃষি কৰ্ম বা বিধান সেই সম্পৰ্কে আমি খুব চমুকৈ এতিয়া আলোচনা আগবঢ়ালোঁ আশা কৰোঁ আপোনালোকে নিশ্চয় উপকৃত হৈছে তেতিয়াহ'লে আজিলৈ ইয়াতে এৰিছোঁ আকৌ লগ পাম এটা নতুন খণ্ডত নতুন কিছু বিষয়ৰ সৈতে তেতিয়ালৈ এৰিছোঁ ধন্যবাদ